উদ্বেগজনক খবৰ প্ৰতিমাহতে সন্ধানহীন হৈ আছে কৰ্মৰ বাবে বহিৰাজ্যলৈ যোৱা অসমৰ যুৱক যুৱতী কেৱল ডিব্ৰুগড় জিলাৰ মৰাণ আৰু টিংখাঙৰে এক বা ততোধিক পুৰুষ মহিলাৰ প্ৰতিমাহে বহিৰাজ্যত নিৰ্দেশৰ খবৰ পোৱা গৈছে শেহতীয়াকৈ কৰ্মসূত্ৰে কেৰালালৈ গৈ থকা অৱস্থাত যোৱা 21 ফেব্ৰুৱাৰীত সন্ধানহীন হৈ পৰে টিংখাঙৰ বামুণবাৰী আৰক্ষী চকীৰ অন্তৰ্গত 2 নং গন্ধিয়া গাঁৱৰ প্ৰদীপ বৰপাত্ৰ গোহাঁই যোৱা 18 ফেব্ৰুৱাৰীত স্থানীয় দুজন যুৱকৰ সৈতে ঘৰৰ পৰা ওলাই গৈছিল কিন্তু তামিলনাডু ইৰ্ড ৰেল জংচনত কিবা কাৰণত ৰেলৰ পৰা নমাৰ পিছত পুনৰ ৰেললৈ নাহিল লোকজন সন্ধানী হৈ পৰে লোকজন মোবাইল ফোনো বন্ধ হৈ পৰে নিৰুদি সন্দৰ্ভত প্ৰদীপ বৰপাত্ৰ গোহাঁইৰ পত্নীয়ে বামুণবাৰী আৰক্ষী চকীত লিখিতভাৱে অৱগত কৰিছে যদিও বৰ্তমানলৈকে সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ইফালে পিতৃক বিচাৰি বৰপুত্ৰও ঢাপলি মেলিছে তামিলনাডুলৈ লোকজনৰ নিৰ্দেশৰ পিছতে পৰিয়ালত এতিয়া হাহাকাৰ অৱস্থা উল্লেখ্য যে বিগত এটা বছৰত কেৰালা বাংগালোৰ অন্ধ্ৰপ্ৰদেশ ইত্যাদি বিভিন্ন ৰাজ্যত কাম কৰিবলৈ গৈ মৰাণ আৰু টিংখাঙৰ 20 গৰাকীতকৈ অধিক পুৰুষ মহিলা সন্ধানহীন হৈ আছে মোৰ স্বামী হয় 18 তাৰিখত ধানি কৰ্মসূত্ৰে কেৰালালৈ ওলাই গৈছিলে তাকে আমি ট্ৰেইনত গৈ থাকোঁতে খা খবৰ মানে ফোন আপুনি কৰি থকা হৈছিলে তাৰপিছত যেতিয়া কি ষ্টেচন ইউৰেট নেকি ষ্টেচনতে মানে নামিলে তেওঁ বা নিজে কিবা ক'ব নোৱাৰা নিচিনা হৈ গৈ পিনি নামিছে নে কি নাজানো তাৰপাছত কথা বতৰাবোৰ বৰ খেলি মেলি পালোঁ থানাত জনাইছোঁ আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে যেনে ক'ব পাৰোঁ যেন তাই আহ্বান কৰিছোঁ আমাৰ প্ৰদীপ বৰপাত্ৰ গোহাঁই যোৱা 18 তাৰিখে তামিলনাডুৰ ত্ৰিপুৰ প্লেটফৰ্মত অকস্মাতে নামি যোৱা তেখেতৰ সন্ধানহীন হৈ আছে আজি পৰ্যন্ত তেখেতৰ লগত যোগাযোগ কৰিব পৰা নাই তেখেতৰ মোবাইল আছিলে মোবাইলটো পোৱাৰ কাৰণে হেৰুৱাই যোৱাত তেখেতৰ লগত যোগাযোগ কৰিব পৰা নাই যিহেতু তেখেতৰ লগত দুজন গৈছিলে তেখেতলোকে গৈতো পাইছেগৈ কৰ্মস্থলী তেখেতলোকে বিচাৰিও আহিছিলে কিন্তু বিচাৰি নোপোৱাত তেখেতলোক আকৌ ৰুমলৈ ঘূৰি গৈছে এই জেগাখিনিৰ নাম 2 নং গন্ধিয়া ডাকঘৰ আঘোণবাৰী জিলা ডিব্ৰুগড় সমষ্টি টিংখাংপুৰ আমাৰ এই গৃহখনৰ মোৰ পৰিয়ালৰ ভাইটি তেখেত কেৰালালৈ বুলি 18 ফেব্ৰুৱাৰী দিনাখন ওলাই গৈছিলে কৰ্মসূত্ৰে আৰু ঘৰখনৰ একমাত্ৰ তেওঁৱে উপাৰ্জন কৰি ঘৰখন চলা কৰি আছিলে গতিকে সেই কৰ্ম সংস্থাপনৰ কাৰণে তেওঁ কেৰালালৈ গৈছিলে 18 তাৰিখে আৰু সেই 18 তাৰিখে কেৰালালৈ যোৱা পথতে কিবা কাৰণত ইৰড নামৰ এটা ৰেল জংচনত তেওঁ নামি পেলাই মানে নিৰ্দিষ্ট সময়ত তেওঁ আকৌ পুনৰ ট্ৰেইনখনত নুঠাৰ কাৰণে ইতিমধ্যে ট্ৰেইনখন ৰাওনা হ'ল আৰু তাৰপিছতে তেওঁ সেই ঠাইতে থাকি যোৱাৰ পিছত মানে বিশেষভাৱে খবৰ কৰাৰ পিছত পুনৰ তাতে কাম কৰি থকা আৰু এজনে সেই ইৰড নামৰ ষ্টেচনটোৰ পৰা পুনৰ ত্ৰিপুৰ নামৰ এটা ষ্টেচনলৈ পুনৰ লৈ যায় আৰু তাতে বহাই তেখেতক খাবৰ কাৰণে কিবা আহাৰ যোগাৰ কৰিবলৈ যাওঁতে পুনৰ সেই স্থানৰ পৰা ত্ৰিপুৰৰ পৰা নিৰুদ্দেশ হৈ যায় গতিকে আজি পৰ্যন্ত তেখেতক আমি কোনো সংযুক্ত পোৱা নাই গতিকে আমি সমস্তজনকে আপোনালোকৰ এই আটাইকেইটা চেনেলৰ যোগেদি কৰজোৰে আহ্বান জনাইছোঁ যাতে এই চেনেলৰ যোগেদি বিচাৰি পায় তাৰ কাৰণে এইবাৰ প্ৰথম নহয় প্ৰায় আজি তেখেতে 10-15 বছৰৰ আগৰ পৰা তাতে কৰ্ম কৰি চলি কৰি খাই আছে এইবাৰ কিন্তু তেখেতে সেই মাঘৰ বিহুৰ আগতে আহিলে অহাৰ পিছত পুনৰ তেখেতৰ লগত আৰু দুজন লৈ গৈছিলে কিন্তু সেই দুজনে গৈ নিৰ্দিষ্ট স্থান পালেগৈ যিজনে লৈ গৈছিলে তেওঁ ৰাস্তাতে নিৰ্দেশ তেখেতৰ লগত আমি 18 তাৰিখৰ দিনাখন যিদিনাখনে নিৰ্দিষ্ট হৈছে তাৰ পিছদিনাখন সেই ত্ৰিপুৰৰ পৰা যিজন আনিবলৈ গৈছিলে তেওঁ পোৱাৰ আগতে 21 তাৰিখে সেই স্থান পাইছিলেগৈ আৰু সেইখিনি পোৱাৰ পিছতে তেওঁৰ মোবাইলটো তেতিয়ালৈকে ঠিকে আছিলে তেওঁৰ হাততে আছিলে আমি যোগাযোগ কৰি আছিলোঁ কিন্তু এই মানে 21 তাৰিখৰ সন্ধিয়ালৈকে তেওঁৰ হাতৰ পৰা মোবাইলটো কোনোবাই লৈ গুচি গৈছে আৰু তেতিয়াৰ পৰা আমি কোনো যোগাযোগ কৰিব পৰা নাই